টকা মোৰ কথাখিনি শুনি লওক 116 টকা তাৰপিছত এতিয়া 250 টকা হ'লগে যোৱা 10টা বছৰত আমাৰ 134 বাঢ়িলে অহাকালি নহয় এপ্ৰিল 1 তাৰিখৰ পৰা আকৌ 30 টকা বাঢ়িব 280 টকা হ'ব 280 টকা হ'ব তো এতিয়া কথা হ'ল এই যে আমাৰ 2014-16 চনৰ আগত কংগ্ৰেছ গভৰ্ণমেণ্টে প্ৰায় 60-70টা বছৰ ৰাজত্ব কৰিলে সেই সময়ত যদি 8 আনা 4 আনা 12 আনা যদি নবঢ়ালেহেঁতেন তাতকে যদি বেছি বঢ়ালেহেঁতেন হয়তো আজি 300ৰ পৰা ওপৰ হ'লহেঁতেন এই তাৰ কাৰণে দায়ী কিন্তু সম্পূৰ্ণ কংগ্ৰেছ চৰকাৰ দায়ী এইটো মই ক'ব বিচাৰিছোঁ আজি 164 টকা বাঢ়িলে আৰু আপুনি এভাৰেজ হিচাপে যদি চাবলৈ যায় প্ৰতিটো বছৰত 16 টকা 40 পইচাকে আজি তাৰিখত আমাৰ বিজেপি চৰকাৰে বঢ়ালে গতিকে বিজেপি চৰকাৰ দিনত 164 টকা বাঢ়িলে এইখিনি কথা কৈছো নহয় হাজিৰা কথাটো ক'লে আমিতো পৰিৱৰ্তন বিচাৰিছিলো সেইটো কাৰণে কংগ্ৰেছৰ খেতিক বিজেপিক আনিছিলো এই কথাটো কিন্তু আপুনি স্বীকাৰ কৰক আমি আমি পৰিৱৰ্তন বিচাৰি সেইটো কাৰণে কংগ্ৰেছৰ খেতিক বিজেপিক আনিছো কিন্তু কংগ্ৰেছে টুপি পিন্ধাব বুলি কি আমাৰ জনগোষ্ঠী কি বিজেপিয়ে টুপি পিন্ধাব নেকি আমি কেতিয়াও বিচৰা নাছিলো 5,000 টকা আমি বিচাৰিলো 551 টকা আমি মাটি পট্টা বিচাৰিলো আমি পৰপত্ৰ বিচৰা নাছিলো আমি জনজাতিখন ইতিমধ্যে মাটিৰ পট্টা দি আছে আমাৰ খোৱাং সমষ্টিৰ লেপেটকটা আৰু চেপন বাগানৰ ইতিমধ্যে আমাৰ পট্টা বিতৰণ কৰিছে সন্মানীয় বিধায়ক মহোদয়ৰ উপস্থিতিত তেখেতে মাটিৰ পট্টা লেপেটকটা বাগান আৰু আমাৰ চেপন বাগানৰ পৰা আৰম্ভ কৰিছে আৰু আমি শুনিব আগবাঢ়ি নাহিব কোনো আগবাঢ়ি নাহিব মূল উদ্দেশ্যটোৱে আছিলে যে ৰাইজৰ এজন সেৱক আৰু ৰাইজক সেৱা কৰাৰ কাৰণে স্বাৰ্থত তেখেতে আজি 5টা বছৰে তেখেতে কংগ্ৰেছ দলৰ যিটো ভেটি শক্তিশালী কৰি ৰাখিছিলে কিন্তু ৰাইজৰ হকে তেওঁ কাম কৰাৰ এটা ইচ্ছা কৰিছিলে কিন্তু আজি কংগ্ৰেছ দলে তেখেতক প্ৰাৰ্থিত্ব নিদিয়াৰ কাৰণে তেখেতে আজি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে তেখেতে ৰাইজক সেৱা কৰাৰ স্বাৰ্থত আজি নিৰ্দলীয় হিচাপে তেখেতে প্ৰতিদ্বন্দ্বিতা মই আমাৰ সকলোৰে অধিকাৰ আছে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সেইটো ভাৰতীয় সংবিধানে আমাক দিয়া অধিকাৰ মই সুধিছো যে তেখেতে ঠিক আছে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈ পেলাই তেখেতে নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাত কোনো আপত্তি নাই বা কাৰো আপত্তি থাকিব নোৱাৰে এইটো অধিকাৰ কিন্তু তেখেতে আগদিনাখনি অৰ্কিড পাৰ্কত যোৱা দেখিলো আমি অখিল গগৈক লগ ধৰিলে তেতিয়া ৰাইজৰ দলে পৃথকে নিৰ্বাচন খেলাৰ কথা আছিল তাৰপিছত যেতিয়া একেলগে নিৰ্বাচন খেলাৰ কথা হ'ল তেখেতে হঠাৎ নিশাটোৰ ভিতৰতে নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা মানে দুটা দিনত সম্ভৱতঃ দুটা দল সলাইছে এই কাৰণটোহে বুজি পোৱা নাই মই এই কাৰণটো বিচাৰিছো নহয় তেখেতে দল সলাইছে ঠিক কিন্তু ক'বাত নহয় ক'বাত তেখেতে ৰাইজৰ দলক মানে আজি স্থিতিটো সবল কৰিবৰ কাৰণে কৰিছিলে কিন্তু দেখিলে যে মানে ৰাইজৰ দলেও আজি কংগ্ৰেছ দলৰ মানে হেৰি কৰাৰ কাৰণে সহায় কৰাৰ কাৰণে তেখেতে নিজেই মন বান্ধিলে যে মই ৰাইজক সেৱা কৰিম গতিকে মই নিৰ্দলীয় প্ৰাৰ্থী ধন্যবাদ জনাইছো মই ভাৰতীয় জনতা পাৰ্টীৰ কোনোবা এজন প্ৰতিনিধি হয় দাদা আপোনাৰ ওচৰলৈকে আহিছো অভিযোগ অন্য কথা একো নাই বিজেপি প্ৰাৰ্থীসকলে কৈছে উন্নয়ন হৈছে বা আপোনালোকেও কৈছে সেইকাৰণে জিন্দাবাদ ধ্বনি আহিছে আৰু তেখেতসকলৰ ফালৰ পৰা কৈছে উন্নয়ন নাই হোৱা আপোনাৰ প্ৰাৰ্থীৰ সমৰ্থনত আৰু খোৱাঙৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত কেনেকুৱা প্ৰতিনিধি বিচাৰে আৰু কি ধৰণে আপোনাৰ পক্ষ সমৰ্থন কৰিব অনুগ্ৰহ কৰি বহি দিয়ক মই একদম অনুৰোধ জনাইছো মই ভাৰতীয় জনতা পাৰ্টীৰ একোজন প্ৰতিনিধি হিচাপে মই সদায় বিচাৰিম যে কি ভাৰতীয় জনতা পাৰ্টীৰ পৰা প্ৰক্ষিপ্ত প্ৰাৰ্থীয়ে সদায় বিজয়ী হৈ থাকক আৰু এইটো ৰাইজে প্ৰতীয়মান কৰিব অহা দিনবিলাকত যে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী চক্ৰধৰ গগৈ ডাঙৰীয়া এই সমষ্টিৰ পৰা বিপুল ভোটত জয়যুক্ত কৰিব আৰু আপোনালোকক এটা কথা কৈছোঁ যোৱা 10 বছৰত এই সমষ্টিটোৰ কি আছিলে আপোনালোকে যদি বানপানীৰ কথা কয় গৰাখহনীয়াৰ কথা কয় ৰাস্তা পদূলিৰ কথা কয় বা বিভিন্ন শিক্ষানুষ্ঠানৰ জৰাজীৰ্ণ অৱস্থাৰ কথা কয় 10 বছৰ আগতে এতিয়া প্ৰতি মুহূৰ্ততে আহিছিলে কি অকল খোৱাং সমষ্টিটো সেইটো সময়ত মৰাণ সমষ্টি আৰু আজিৰ তাৰিখত আপুনি যেনিয়ে যায় আপুনি যদি কলাখোৱা ফালে যায় তাত দেখিব আমি 2 লেনযুক্ত ৰাস্তা হৈছে আপুনি ৰাংচালি ফালে যায় তাত 2 লেনযুক্ত ৰাস্তা হৈছে ইতিমধ্যে এজন বন্ধুৱে কৈছে মৰিয়ালটোৰ কথা মৰিয়ালটো ইতিমধ্যে নিৰ্মাণ কৰিবলৈ প্ৰাৰম্ভিক কাম আৰম্ভ কৰিছে আৰু আপোনাক এটা কথা কৈছোঁ বৰফুকন আলিটো ইতিমধ্যে নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে আমি গোটেই সমষ্টিতে 5খন আদৰ্শ বিদ্যালয় আৰু গোটেই আদৰ্শ বিদ্যালয়খন আমি বাগানৰ এটা ভিডিঅ' ভাইৰেল কৰিছে কাৰ্পেটিং কৰা ৰাস্তা হাতেৰে মানে উঠাই দিছে 70টা মানে মডেল অংগনবাড়ী কমিছন আছে অংক আপোনালোকৰ আমাৰ সকলো সিন্ডিকেটৰ অংক একেলগতে গোটেই সমূহ ৰাইজকে উন্নতি বিচাৰিছো আমি বাগানৰ চাহ শ্ৰমিকসকলৰ উন্নতি বিচাৰিছো সেইকাৰণে গোটেই সমষ্টিটোত 27টা ৰাস্তা
প্ৰতিখন বাগানতে আমি পকা বনাবলৈ ইতিমধ্যে শেষ কৰিছোঁ। আৰু এটা কথা কি, আমি ৰাইজৰ শৈক্ষিক, সাংস্কৃতিক, অৰ্থনৈতিক গোটেই দিশটো আমি উন্নতি বিচাৰিছোঁ। আমি কোনো এটা জনগোষ্ঠীৰ উন্নতি বিচৰা নাই। আমি সমস্ত যি আমাৰ ভোট আছে 1,57,369 জন সকলোকে লৈ সমূহীয়াকৈ গোটেই সমষ্টিটো উন্নতি কৰি অহা 5 বছৰত আমি গোটেই সমষ্টিটো অসমৰ ভিতৰত জাকত জিলিকা কৰিম বুলি আমি প্ৰতিশ্ৰুতি দিছোঁ। আৰু এটা কথা কওঁ, আমাৰ বন্ধুসকলে চিঞৰি আছে, তেওঁলোকে বাৰে বাৰে কৈছে, কিন্তু এটা কথা তেওঁলোকে নাজানে, এই যে চিঞৰটো তেওঁলোকৰ এই ভোট গণনাৰ দিনাখনলৈকে থাকিব। আৰু ভোট গণনাখনৰ যিদিনাখন শেষ হ'ব নহয়, তেওঁলোকে কাউণ্টিং হলৰ পৰা আধাতে পলাব। এইটো মই আজিয়ে আপোনাক কৈ দিছোঁ। ধন্যবাদ জনাইছো। হ'ব, অকণমান ৰওক, মই আপোনাৰ ওচৰলৈকে আহিছোঁ। মই পোনপটীয়া অকণমান চিঞৰটো ভোট গণনাৰ পিছত নাথাকে। দাদা প্লিজ দাদা প্লিজ, চিঞৰটো ভোট গণনাৰ পিছত নাথাকে। এতিয়া যি চিঞৰ আছে যে ইয়াৰ সিদ্ধান্ত আপুনি ল'ব নোৱাৰে, মই ল'ব নোৱাৰো, ইয়াৰ সিদ্ধান্ত ৰাইজে ল'ব। দ্বিতীয় কথা কৈছো, আপোনালোকে ৰাজনীতি কৰিছে, উপদেশবোৰ নাপায়। এই পৰিয়াল কেনে ৰাজনীতি নকৰিব, ৰাইজৰ কাৰণে ৰাজনীতি কৰক। ৰাইজে বুজি পালে, ৰাইজে চাই আছে। আপোনাকো মই কৈছো, ইয়াৰ উত্তৰ ৰাইজে আপোনাক দিব। 9 তাৰিখে বিয়া পাতিম, 4 তাৰিখে ৰিচেপশ্যন খাবলৈ আহিব। আমাৰ একো আৰু পৰিয়ালকেন্দ্ৰিক দ্বিতীয় ৰাজনীতি কথা, হোৱা নাই। তেখেতে সম্পূৰ্ণ মিছা কথা কৈছে। একো পৰিয়ালকেন্দ্ৰিক ৰাজনীতি হোৱা নাই। বৰ্তমান সময়ত যি মহিলা কেন্দ্ৰিক ৰাজনীতি কৰি আছে, আপোনাৰ টিভি মাধ্যমত মহিলাসকলে চাই আছে, খোৱাংবাসী ৰাইজে চাই আছে। মানুহে যে কৈ আছে বিজেপিয়ে যে মিটিঙত নগলে আঁচনি কাটিব, আমুকত নগলে আঁচনি কাটিব, কৈ বিচাৰিছো শিৱসাগৰ আপোনালোকৰ প্ৰমাণ আছে হ'লে দিয়ক, ক'ত কাটিছে কি কৰিছে প্ৰমাণ আছে হ'লে দিয়ক। আৰু আপোনাৰ যোৰহাটত আমাৰ গৌৰৱ গগৈ তেখেতৰ আঁচনি কাৰ্ড নাই খোৱা কাৰো। ভয় কৰিব দৰকাৰ নাই, ওলাই আহক, ভোট দিয়ক, জয়যুক্ত কৰক, আৰু জয় নিশ্চিত আপোনালোকে চাই ল'ব। এবাৰ মই অকণমান মঞ্চলৈ যাবলৈ চেষ্টা কৰিম। সিংহালৰ নিচিনা বনিয়াই যদি বিধানসভা দপদপাই থাকিব পাৰে, অশোক সিংহালৰ নিচিনা বনিয়াই যদি সমষ্টি ডিলিমিটেশ্যনৰ কথা তেখেতসকলে নিৰূপণ কৰিব পাৰে, লুৰিণ যদি অসমৰ হয়, অসমীয়া হয়, তেখেতৰ প্ৰত্যেকটো সমষ্টিত, অসমৰ প্ৰত্যেকটো সমষ্টিত নিৰ্বাচন খেলাৰ অধিকাৰ আছে। এই কথা বিজেপি চৰকাৰে কিয় নকয়? সৰ্বানন্দ সোণোৱাল ক'ত আছিল? সৰ্বানন্দ সোণোৱালে কিয় মাজুলী সমষ্টিৰ পৰা বিধায়ক খেলিছিল? কিয় মৰাণ সমষ্টিৰ বিধায়ক খেলিছিল? এইবিলাক কথা তেওঁলোকক সোধক, এবাৰ তেখেতলোকক সোধক, কিয় উত্তৰ কি দিব? আজি বিজয় গুপ্তাৰ নিচিনা মানুহক, বিজয় গুপ্তাৰ নিচিনা বহিৰাগতক চেণ্টাৰ গুৱাহাটী পাতি থৈ দিছে। লুৰিণজ্যোতি গগৈ অসমীয়া হয়, অসমত তেখেতৰ নিৰ্বাচন খেলিবলৈ অধিকাৰ আছে। আপোনালোকৰ প্ৰতিনিধি কথা কোৱা সময়ত যদি হুলস্থুল কৰে, তেওঁৰ কথাখিনিয়ে নুশুনিব। মই বিজয় গগৈ ডাঙৰীয়া, মই এটা ভাৰতীয় গণতন্ত্ৰত কোনোবা স্থানীয় নহয়, আমি সকলোতে দেখিছোঁ এইটো। কিন্তু মই আপোনাৰ যিটো কথা সুধিছিলোঁ, আপুনি ক'লে যে খোৱাং আমাৰ, আমি খোৱাঙৰ বাবে জন্মস্বত্ব বিজু দুৱৰাৰ, কিন্তু তাৰোপৰি মানুহৰ কিছুমান ভিজন থাকিব লাগিব যে মই আমুক কাম কৰিম, খোৱাংবাসীৰ এইখিনি কাম কৰিম, এইখিনি উন্নয়ন কৰিম। তেনেকুৱা ভিজন কি আছে আপোনালোকৰ? কি কাম কৰিব, মানে কিয় দিছিল? আপুনি কণ্টিনিউ কৰক, প্লিজ আপুনি কণ্টিনিউ কৰক। যোৱা 25 বছৰে খোৱাং সমষ্টিয়ে অকল বাহিৰৰ প্ৰাৰ্থীয়ে বিধায়ক বনাই আছে। মই সেইটো বুজি পালো, সেইটো লাগে জন্মস্বত্ব। ঠিক আছে, খোৱাংবাসী এজন স্থানীয় প্ৰাৰ্থী বিজয়ী কৰাব, মই আপোনাৰ আপিলটোকে মই বিচাৰো। খোৱাঙৰ আৱেগ, খোৱাঙৰ অনুভূতি, খোৱাঙৰ মাটি, খোৱাঙৰ বতাহৰ লগত পৰিচিত এজন ব্যক্তিক এবাৰ খোৱাংবাসী ৰাইজে MLA বনাব। খোৱাং কোনো ফেক্টৰী নহয়, বাহিৰৰ পৰা অহা মানুহ নহয় দাদা MLA বনাব। নহয় আপুনি, মই আপোনাক এটা অনুৰোধ কৰিছোঁ, হয় প্লিজ। মই খোৱাংবাসীয়ে এবাৰ নেমানে, মানি নলয়। খোৱাংবাসী ৰাইজে ইতিমধ্যে মন মানিছে। মই সেইটো বুজিছোঁ। এবাৰ খোৱাঙতে জন্ম হোৱা এজনক প্ৰশ্নটো বুজা নাই, বিধায়ক বনাব। নহয় আপুনি প্ৰশ্নটো বুজা। মই হয় বিজু দুৱৰা জিকিব, তেখেতৰ মিছনটো শুনিছোঁ মই। কি জিকি পেলাই কি কৰিব? 3টা কাম। তেখেতে সৰুৰ পৰা সামাজিক কাম কৰি আহিছে, সমাজৰ লগত তেখেত ওতপ্ৰোতভাৱে জড়িত। তেখেতে নিজৰ সাঁচতীয়া ধনেৰে আলি পদূলি নিৰ্মাণ কৰিছে, বিদ্যালয়বিলাকত কিতাপ যোগান ধৰিছে, ক'ৰবাত আত্মজনক তেওঁ সহায় কৰিছে। তেখেতে আমাৰ খোৱাঙৰ কাৰণে বিধায়ক নোহোৱাকেই ইতিমধ্যে যোৱা 5 বছৰ বহুত কৰিছে। সেয়েহে খোৱাংবাসী ৰাইজে এবাৰ বিজু দুৱৰাক সেৱক ৰূপে বিচাৰিছে, স্পষ্ট কথা। বিজু দুৱৰাক খোৱাংবাসী ৰাইজে বিপুল ভোটত ভোট দি সেৱক হিচাপে প্ৰতিষ্ঠিত কৰিব।
1250 টকা একমাত্ৰ নিৰ্বাচনী প্ৰলোভন, একমাত্ৰ নিৰ্বাচনী প্ৰলোভন। উদ্যমিতা আঁচনি 10,000 টকা ধন দিবলৈ যাওঁতে আমাৰ মহিলাসকলক 4 বছৰ 4.5 বছৰ কাম কিয় চুচৰালে? কিয় চুচৰাই ডেইলি ঘৰৰ কাম কাজ কাটি কৰি খাই মহিলাই কিয় ঘৰৰ বাউণ্ডৰীৰ ভিতৰৰ পৰা পুৰুষসকলৰ শাসন নেমানি কিয় অৱহেলিত অনাদৃত হয়? কিয় ঘৰৰ বাহিৰলৈ যাব পৰা লগীয়া হ'ল? কিয় মহিলাসকলৰ বিনা বহুমূলীয়া সময়খিনি নষ্ট কৰি বাৰম্বাৰ অহা যোৱা কৰালে কিয় একাউণ্টত ধন দিব নোৱাৰিলে? যদি আঁচনিৰে উন্নয়ন কৰিবলৈ মন কৰিছিলে, নিৰ্বাচনী টুপেৰে নহয়, বিবেকবান চিন্তাৰে সুস্থ ৰাজনৈতিক এটা পৰিৱেশেৰে খোৱাং সমষ্টিৰ উন্নয়ন কৰক। সুস্থ ৰাজনৈতিক বাতাবৰণ, এটা শৈক্ষিক চিন্তাধাৰা। খোৱাঙৰ বিভিন্ন সমস্যা আছে, 2খনকৈ কলেজ আছে, তাত এটা বিজ্ঞান শাখা নাই। সেই তেনেকুৱা চিন্তা আনক। খোৱাঙৰ যিবিলাক মাত্ৰ সন্মুখৰ ৰাস্তাকেইটা ব্লক দিলে সেই ৰাস্তাৰ উন্নয়ন কৰা নুবুজায়, 2-4খন দলং দিলে উন্নয়ন কৰা নুবুজায়। খোৱাঙৰ ভিতৰৰ ৰাস্তাবিলাকলৈ যাওক, ভিতৰৰ ৰাস্তাবিলাকলৈ যাওক, ভিতৰৰ ৰাস্তাবিলাকলৈ যাওক। আপোনালোকে ভিতৰৰ ৰাস্তা চাওক গৈ, মানুহ অহা যোৱা কৰিব নোৱাৰে, এটা কদৰ্য পৰিৱেশ। সেই কদৰ্য পৰিৱেশৰ অৱসান কেতিয়া ঘটাব? আৰু তেনেকুৱা বাতাবৰণ ইয়াৰ পৰা প্ৰলোভিত বাতাবৰণ নাইকিয়া কৰি এটা সুস্থ সবল ৰাজনৈতিক পৰিৱেশ দিবলৈ খোৱাং সমষ্টিলৈ লুৰিণজ্যোতি গগৈ আহি আছে। গতিকে ৰাইজে এবাৰ বিবেকবান সৎ চৰিত্ৰৰ সততা, নিজৰ আদৰ্শত সদায় অটল থকা, কাৰো ওচৰত শিৰনত নকৰা লুৰিণজ্যোতি গগৈ খোৱাঙৰ ৰাইজে ভোট দি জয়যুক্ত কৰিব। মাতৃক গৰ্ভক আমি হেৰি কৰিব বিচৰা নাই। সেইটো কাৰণে মাতৃয়ে যাতে আমি এনেকুৱা এজন ইয়াত সন্তান জন্ম দিব পৰা নাই নেকি? আজি যে তেওঁবিলাকে লাই পুলিৰ পৰা আনি ইয়াত যে বিধায়ক খেলাইছে, বাকী আমি 24টা বছৰ যিটো ভুক্তভোগী হলো, তেওঁবিলাকে এইবাৰ লুৰিণক ইয়াত আনিছে, লুৰিণতো সেই একেই হ'ব। সেইটো কাৰণে আমি নিজৰ সমষ্টিৰ নিজৰ মাতৃভূমিৰ এজনক আমি প্ৰাৰ্থিতা দিছো আৰু তেওঁক আমি বিপুল ভোটত জয়যুক্ত কৰিম। আৰু বহুত আমি আদিবাসী মহিলা ওলাই আহিছো। ধন্যবাদ জনাইছো। আপোনালোকে আমাক চকী কম দিছে, আপোনালোকে পাৰ্চেল কৰিছে। নহয়, মই চকী ইয়াত যদি এখন কমো হৈছে, কথা সমানে ক'বলৈ পাব, কথা কোনোবাই বেছি ক'বলৈ নাপায়। মই আপোনাক সুধিছো যে কথা আপোনালোকে কোনোবাই বেছি ক'বলৈ পাইছে নেকি? কথা কোনোবাই বেছি ক'বলৈ পাইছে নেকি? নাই পোৱা। আপোনালোকৰ প্ৰাৰ্থীৰ সমৰ্থনত কওক, ইছ্যু কি? মূল ইছ্যুলৈ আহক। ইছ্যুটো আমাৰ উন্নয়ন হৈছে, বহুত উন্নয়ন হৈছে। সেইটোকে কওক, কি উন্নয়ন হৈছে? আমাৰ 800 কিলোমিটাৰ ৰাস্তা বনিছে, 20খন দলং বনিছে। দাদা এইফালে যোনে কম বুলি কৈছে, অকণমান সন্মুখৰ পৰা আঁতৰি দিয়ক, মই আহিছো ক্লাছলৈ আহিছো, অকণমান সন্মুখৰ পৰা আঁতৰি দিয়ক। চাওক, মই ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিনিধিজনক মই অনুৰোধ জনাইছো, আপুনি 5জন মানুহ মোক চিলেক্ট কৰি দিয়ক, তেওঁলোকে ক'ব সমৰ্থন জনাব। কওক, আপুনি অথনিৰ পৰা কৈ আছিলো কম বুলি ভাবিছে। এই বাইদেউগৰাকী এটা প্ৰশ্ন কৈছিলে, উন্নয়নৰ কথা কৈছিলে। মই উন্নয়নৰ কথা বিশেষ মই ক'বলৈ নাযাওঁ, যথেষ্টখিনি উন্নয়ন হৈছে। কিন্তু এটা কথা মই ক'বলৈ যাওঁ, 2016 চনৰ আগত যিখন চৰকাৰ আছিলে, সেই চৰকাৰখনৰ দিনত আই মাতৃসকলে পিতৃসকলে এটা কথা ভাবিছিলে যে মোৰ ল'ৰা ছোৱালী ডাঙৰ দীঘল হ'ব, ভাল এখন সংসাৰ কৰিব, ভাল এটা চাকৰি পাব বুলি ভাবিছিলে। কিন্তু এটা কথা 2016 চনৰ পাছত আই মাতৃসকলৰ মুখত 2016 চনৰ পাছত আহিলে। কিয় আহিলে মই কথাটো কৈ দিছো, যুৱ প্ৰজন্ম হিচাপে মই দেখা পাইছিলো 2016 চনৰ আগত আই মাতৃ এগৰাকীয়ে পিতৃ এজনে এডোখৰ মাটি 5 লাখ টকা 10 লাখ টকাত বিক্ৰী কৰি দি পিনে চাকৰি ল'বলগীয়া পৰিছিলে। এতিয়া 2016 চনৰ পাছত সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ চলিছে, নৰেন্দ্ৰ মোদী যিখন চৰকাৰ চলিছে, সেই চৰকাৰখনৰ দিনত এটা বস্তু আমি দেখা পাইছিলো, 1 টকা পইচা ঘোষ নিদিয়াকে এইখন চৰকাৰ দিনত চাকৰি। নিশ্চয় মই আহিম। মই আপোনালোকৰ মিত্ৰ শক্তি ৰাইজৰ দলৰ প্ৰতিনিধি। মই আপোনাৰ ভাইটি অকণমান ৰ'বা। ভাইটি, এনেকে নহয়, এনেকে নকৰিব দাদা, নকৰিব, এইটো কাম নকৰিব। আচলতে আমি এই আগন্তুক 2026 যি নিৰ্বাচন, এই নিৰ্বাচনত আমি বুকুত এটুকুৰা জুই লৈ, বুকুত এটুকুৰা বেদনা লৈ আমি ভোটদান কৰিবলৈ ওলাইছো। আচলতে আপোনালোকে সকলোৱে জ্ঞাত, আমাৰ হিয়াৰ আমঠু, যাক হাৰ্ট অফ জুবিন গাৰ্গ বুলি কওঁ, সেই জুবিন গাৰ্গৰ যি মৃত্যু, সেই মৃত্যুৰ তদন্ত আজিলৈকে নহয়। আজি কথাৰ ফুলদাৰি মৰা কথা কথিত এই বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰীজনে কৈছিলে, যদি আমি নিৰ্বাচনৰ আগত
জুবিন গাৰ্গৰ ন্যায় প্ৰদান কৰিব নোৱাৰো, এনেহ'লে বিজেপিক আপোনালোকে ভোট নিদিব। আজি সেই হিমন্ত জুবিন বিশ্ব শৰ্মাক গাৰ্গক সুধিব বিচাৰিছো। ন্যায়ালয়ে দিব। সেই হিমন্ত বিশ্ব জুবিন গাৰ্গক ন্যায়ালয়ে দিব। তাক লৈ পিনে আমি ৰাজনীতি কৰা অনুচিত। বিচাৰিছো আজি বিজেপিয়ে ন্যায় দিব বুলি আপোনালোকৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে। আপোনালোকৰ মুখ্যমন্ত্ৰীয়ে ইমান মিছা কথা কয় নেকি? কিয় তেতিয়াহ'লে বিজেপিয়ে ন্যায় দিব বুলি কৈছিলে? আৰু দ্বিতীয়তে আৰু এটা কথা ক'বলৈ যাওঁ, যি আমাৰ ইয়াৰ নিৰ্দলীয় প্ৰাৰ্থী বিজু দুৱাৰদেৱে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমাৰ ৰাইজৰ দলত যোগদান কৰিছিলে। আমি যিকোনো আজি যদি বিজেপিও সতীৰ্থ কালিলৈ ৰাইজৰ দলত যোগদান কৰে, আমি সম্পূৰ্ণৰূপে দুৱাৰ খোলা আছে। কিন্তু আপোনালোক দাদা আপুনি এতিয়া ইণ্টাৰফেয়াৰ কিয় কৈছে? আপুনি আগমুহূৰ্তত কথা কৈছিলে, এই ইণ্টাৰফেয়াৰটো কিয় কৈছে কওক? নাপায় আপুনি। কিন্তু বিজু দলৰ অনুৰাগী এজনে কৈছে যে ৰাইজৰ দল আৰু কংগ্ৰেছৰ কোনোবা কৰ্মীসকলৰ আহ্বানত তেওঁলোকে প্ৰাৰ্থিত্ব আগবঢ়াইছে। এয়া সম্পূৰ্ণ এই মঞ্চৰ পৰা নস্যাৎ কৰিছো। কংগ্ৰেছ, ৰাইজৰ দল বা জাতীয় পৰিষদৰ কোনো ধৰণৰ প্ৰাৰ্থীয়ে, কোনো ধৰণৰ নেতা কৰ্মীয়ে তেওঁলোকক আহ্বান জনোৱা নাই, তেওঁলোকৰ লগত সমৰ্থনত নাই। এইটো এটা বেলেগ এটা প্ৰপগেণ্ডা উলিয়াই বিজেপিৰ চক্ৰ গগৈৰ হাৰ পানী পাই চক্ৰ গগৈদেৱক সহায় কৰিবলৈ তেওঁ প্ৰাৰ্থিত্ব আগবঢ়াইছে। আমি এটা স্পষ্ট কথা কওঁ, ৰাইজৰ দলে কেতিয়াও বিজু দুৱাৰৰ পক্ষত নাই। ধন্যবাদ। মই অকণমান বাইদেউ, মই একেবাৰে ইফালে যাব লাগিব। বিজু দুৱাৰৰ চাওক, আপোনালোকে অকণমান মোক ছাইডটো দিয়ক। কথা যিকেইজনে ক'ব নিশ্চিত হৈছে, অকণমান ইফালে যাওক। কি ক'ব দাদা? আপোনালোকৰ প্ৰাৰ্থীৰ কথাও কৈছে, আপোনাৰ পৰা পোনে পোনে মই সুধিছো। আমাৰ কথা ৰাইজৰ, আমাৰ যিটো এতিয়া ৰাইজৰ দলে এগৰাকী কৈছে, মই পোনচাতে ক'ব বিচাৰোঁ, তাক আমি নস্যাৎ কৰিছোঁ। তেওঁ কৈছে যে ৰাইজৰ দলৰ লগত কোনো জড়িত নাই, কিন্তু নিৰ্দলীয় প্ৰাৰ্থী যি উপযুক্ত এগৰাকী প্ৰাৰ্থী হোৱাৰ কাৰণে আনকি ৰাইজৰ দলৰ বহু সদস্যসকলেও এটা সমৰ্থন আগবঢ়াইছে। এটা কথা কৈছোঁ, তেওঁলোকৰ এজেপি নেতাসকলে কৈছে যে অশোক সিংঘালৰ কথা কৈছে, বিজয় গুপ্তাৰ কথা কৈছে। বৰ্তমান অসমত বাতৰি কাকতে জনাইছে, আপোনালোকৰ যোগেদি আমি জানিব পাইছো যে অশোক সিংঘালে সেই সমষ্টিত কি কৰি আছে, দুৰ্নীতি কি কৰি আছে, বা তেওঁবিলাকৰ বিজয় গুপ্তা কি কৰিছে, সেইবোৰ কথা তেনেকুৱা ধৰণে আজি এই ঐক্য মঞ্চ তেনেকুৱা ব্যৱস্থা খোৱাং সমষ্টি কৰিব বিচাৰিছে নেকি? যিগৰাকী ব্যক্তিৰ বয়সৰ জালিয়াতি, স্থানত ঠিকনাৰ জালিয়াতি আছে, সেইবোৰক তেনেকুৱা ব্যক্তিক আমি কেতিয়াও আমি মান্য নল'ব। বিজু দুৱাৰা ৰাইজৰ দলৰ পৰা অব্যাহতি লৈছে, পদত্যাগ কৰিছে, আৰু এগৰাকী উপস্থিত ৰাইজে বিচাৰিছে, ৰাইজে বিচৰাৰ কাৰণে তেওঁলোকে ইমান চিঞৰি কৈছে। আপুনি অনুভৱ কৰক, তেওঁলোকৰ লগত এগৰাকী যোগ্য বিধায়কসভাৰ যোগ্য ব্যক্তি নাই। তেওঁলোকে লোকৰ কাৰণে টেটু ফালি চিঞৰিছে। এগৰাকী যুক্ত নাই, উপযুক্ত থকা হ'লে লোকৰ কাৰণে টেটু নাফালিলেহেঁতেন। সেইকাৰণে মই কৈছো বিজু দুৱাৰা এগৰাকী উপযুক্ত হিচাপে। আকৌ আহিম বাইদেউ, মই আপোনাৰ ওচৰলৈকে আহিছো। অকণমান অনুগ্ৰহ কৰিছো পিছলৈ যাওকচোন। পিছলৈ যাওক, অকণমান পিছলৈ যাওক। মই কথাখিনি মই আপোনাক অকণমান হ'লেও সময় দিম, কাৰণ মই কথা দিছিলোঁ, আপুনি নক'লেও মই দিম। মই আপোনাক কমেণ্ট কৰিছোঁ। কি ক'ব বাইদেউ? তেওঁলোকে যে কৈছে জুবিন গাৰ্গৰ ন্যায়ৰ কথা, মই ক'ব বিচাৰিছো জুবিন গাৰ্গ জীয়াই থকা অৱস্থাত কিন্তু কৈছিল পলিটিক্স নকৰিবা বন্ধু, কিন্তু আজি এই যি মিত্ৰতা দল আছে, ৰাইজৰ দল, কংগ্ৰেছ, এজেপিয়ে লগ লাগি কেনে আজি তেওঁলোকে কিন্তু ৰাজনীতি কৰি আছে। কৈছিলে কংগ্ৰেছ বিজেপিতকৈ বহুত গুণে বেয়া, বিজেপিয়ে বহুত কাম কৰি আছে বুলি, কিন্তু জুবিন গাৰ্গে জীৱিত অৱস্থাত কৈ গৈছিলে। তাৰোপৰি মই ক'ব বিচাৰিছো, আমাৰ যেতিয়া কা আন্দোলন হৈছিল, আমাৰ যুৱক যুৱতীক এটা আৱেগিক সৃষ্টি কৰি উলিয়াই আনিছিল, সেই আন্দোলন এই নেতাজনে কিন্তু আজি নেতা হ'বলৈ ওলাইছে। সেই যে 5জন ল'ৰাক যে শ্বহীদ কৰিলে, তেওঁলোকৰ মাতৃ ওচৰলৈ গৈ আপোনালোকে প্ৰশ্ন কৰক যে তেওঁলোক কিমান বিষাদৰে আছে। আপোনাৰ ওচৰলৈ আহিছোঁ, একেলগে দুজন ল'ম, তাৰপিছত আপোনালোকৰ দুজন ল'ম। নহয়, মই উন্নয়নৰ কথা ক'ব যাবই বিচৰা। চাওক, কথাখিনি কোনেও যদি কাৰো কথা নুশুনে, তেখেতসকলে কওঁতো আপোনালোকে মনে মনে থাকিব লাগিব। আপুনি নাই, আপোনালোকক কোৱা নাই, নাই আপুনি মনে মনে নাই, আপুনি একদম কেমেৰাত জিলিকি আছে। উন্নতি কিমান হৈছেতো বিপৰীত পাৰ্টীয়ে দেখিও নেদেখে, চকু মুদা খুলি ভাও ধৰে। কাৰণ যিবিলাক জেগাত উন্নতি হৈছে, য'ত বানপানী আজি 60 বছৰে চৰকাৰে নিয়াবই নোৱাৰিলে, তাত আজি বানপানী নিমূল কৰিছে বিজেপি চৰকাৰে। তাতকৈ এটা মই কথা কওঁ দেই, যে চাওক, যিটো পাৰ্টীয়ে কোনে সমষ্টিত খেলিবলৈ আহিয়ে জালিয়াতি আৰম্ভ কৰিলেই, তেখেতলোকে আকৌ কেনেকে আশা কৰিব পাৰে যে ৰাইজে তেখেতলোকক ভোট দিব? তেখেতে বয়সৰ জালিয়াতি কৰিছে, এডেছৰ জালিয়াতি কৰিছে, জালিয়াতি কৰি ইয়াক খোৱা সমষ্টিত আহিছে। তাৰ পৰা এটা ভাবি চাওক, দাহকতীয়াৰ পৰা তেখেতে ৰ'ব, দাহকতীয়াৰ পৰা তেখেতে ধানৰ হিচাপ নিদিয়াকে খোৱা সমষ্টিত আকৌ লুটিবলৈ আহিছে। ধন্যবাদ জনাইছোঁ। মই দুজনৰ ওচৰলৈ যাওঁ।
এইফালে কেইবাটাও অভিযোগ উত্থাপন কৰিছে। প্ৰথমতে ক'লে কিবা বয়স জালিয়াতিৰ কথা, তাৰপিছতো কিবা কিবি অভিযোগ উত্থাপন কৰিছে। মই দুজন একেলগে ল'ম অসম জাতীয় পৰিষদৰ। মই আপোনাৰ ওচৰলৈ আহিছোঁ, এই কথাখিনি কেনেকৈ ক'ব আৰু আপোনাৰ প্ৰাৰ্থীৰ সমৰ্থনত। বয়স জালিয়াতিৰ যি বিষয়, এই বিষয়টো সম্পূৰ্ণ নিৰ্বাচন আয়োগৰ আগত আমাৰ তথ্য দাখিল কৰিছে আৰু নিৰ্বাচন আয়োগে এইটোত স্বীকৃতি প্ৰদান কৰিছে। বয়সৰ জালিয়াতিৰ কথা যদি কিবা হোৱা আছে তেখেতসকলে নিৰ্বাচন আয়োগৰ আগত দাখিল কৰক। আৰু দ্বিতীয় কথা, লুৰিণজ্যোতি গগৈ নামৰ যিজন ব্যক্তি, সেই ব্যক্তিজন কিছু লোকে কৈ আছে যে বাহিৰৰ সমষ্টিৰ পৰা আহিছে, বেলেগৰ পৰা আহিছে। জকাই পঞ্চায়তৰ অন্তৰ্গত কলিয়নী বুথ নম্বৰত তেখেতৰ ভোটাধিকাৰ আছে, হয়নে নহয় সুধি লওক। আৰু এটা কথা বিজেপি দলে যি কৰিছে নকৰিছে, চবতকে প্ৰথম বিজেপি দলে এটা কাম কৰক, নিজৰ দলৰ পৰা এজন মুখ্যমন্ত্ৰী উলিয়াই দেখুৱাওক। নিজৰ দলৰ বিজেপি দলৰ এজন মুখ্যমন্ত্ৰী বনাই প্ৰথম দেখাওক, পিছৰ কথা পিছত ক'ব। আৰু সুনীতা, হিন্দু মুছলমানৰ নামত ৰাজনীতি কৰে, 53 বছৰ বিদেশীৰ বোজা অসমক দি বাংলাদেশৰ হিন্দুসকলক নাগৰিকত্ব দিব বিচাৰিছে। কিন্তু তাৰ পৰৱৰ্তীতে চাহ জনগোষ্ঠীয়ে 200 বছৰ দীক্ষাল অসমত থাকিলে কিয় চাহ জনগোষ্ঠীৰ লোকসকলক ভূমিপট্টা দিব পৰা নাই? এইটো এটা জাতীয় বিষয়, এই বিষয়টোৰ ওপৰত তেখেতসকলে উত্তৰ দিব লাগে। আচলতে আপোনাৰ ওচৰলৈ আহিম, আকৌ আহিব এজন ফ্ৰেছ এজন আপোনাৰ ওচৰলৈ আহিছোঁ, দুজন লৈ মই আহিম আকৌ অকণমান পিছত। মই চাহ জনগোষ্ঠীৰ ল'ৰা এজন হয়। আজি বিজেপিয়ে চাহ জনগোষ্ঠী হৈ আপোনাৰ একো কৰা নাই। আজি সিহঁতি প্ৰথমে আহি তাতে ভিজন ডকুমেণ্ট, যেতিয়া ডিঙি ফুলাই হিৰ ফুলাই চিঞৰি কৈছিলে যে আমাৰ ভিজন ডকুমেণ্ট এইটো হয়। আজিৰ ডেটত আপোনাক ডিঙি ফুলাই হিৰ ফুলাই ক'ব কওকচোন, ভিজন ডকুমেণ্টৰ কিমানখিনি এচিভ হ'ল? 25% এচিভ হোৱা নাই। আজি ব্ৰহ্মপুত্ৰ খান্দিম বুলি কৈছিলে, 10টা ল'ৰাই কোৰ লৈ ব্ৰহ্মপুত্ৰ খন্দাও আমি দেখা নাই। 500 বেডেড 36খন জিলাত হস্পিটেল হ'ব বুলি কৈছিলে, 13খনত হৈছে। 100%। আপুনি জলহীন ব্যৱস্থা, মই কোৱা নাই, ভিজন ডকুমেণ্ট তাৰ ডিঙি ফুলাই কোৱা। জলসিঞ্চনৰ ব্যৱস্থা প্ৰত্যেকটো 100% পথাৰত আমি পুৰা ব্যৱস্থা কৰিম। আপুনি আজি চক গৈ যাওক, আমাৰ ডিব্ৰুগড়ত চক গৈ যাওক নাই। আৰু এটা কথা, চাহ জনগোষ্ঠী জনজাতিকৰণ, মাটি পট্টা আৰু হাজিৰা এইটো নহ'ল, আমিতো এইবোৰ বিচৰা নাছিলোঁ। প্লাছ আপুনি অৰুণোদয়, আপুনি চালানত এদিন যাব, চব হৈ আছে। অৰুণোদয় আপুনি নিজৰ ব্যক্তিগত কাৰণে জাতিটোক বৰ্বাদ নকৰিব, নিজৰ ব্যক্তিগত লাভালাভৰ কাৰণে বৰ্বাদ নকৰিব। নিৰ্দলীয় প্ৰাৰ্থী বিজু দুৱৰাৰ দুজন প্ৰতিনিধিৰ ওচৰলৈ কথা পাতিম। হয়, অকণমান আগলৈ আহক, তেখেতসকল আগলৈ আহিব লাগে, আপোনালোক অকণমান পিছলৈ যাওক, আপোনালোক অকণমান পিছলৈ গ'লে হৈ যাব। মই দাদা আপোনাৰ ওচৰলৈ আহিছোঁ, কি হ'ব বিজু দুৱৰা নিৰ্বাচিত হ'লে, কিয় জয় কৰাব, একেকেইটা প্ৰশ্নকে সুধি আছোঁ। প্ৰথম কথা হ'ল, আমি যোৱা 25টা বছৰ আমি বহিৰাগতৰ আমাৰ ইয়াত বিধায়ক বনাই আহিছোঁ। বহিৰাগতক আমি বিধায়ক বনাই আহি বিধায়ক বনোৱাৰ কাৰণে আমাৰ খোৱাং সমষ্টিটো একো উন্নতি নহ'ল। এইবাৰ সেইটো কাৰণে আমি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিজু দুৱৰাক আমি মনোনীত কৰিছোঁ। তেখেতলোকে কৈ আছে, আমি কংগ্ৰেছৰ আপুনি এখন পতাকা দেখুৱাব পাৰিব নেকি? আজি কংগ্ৰেছৰ তাত এখন কংগ্ৰেছৰ পতাকা দেখুৱাব নোৱাৰিলে। আমি এবাৰ আমাৰ স্থানীয় লাগিব, আমাক স্থানীয় মানুহ লাগিবই, তেতিয়াহে আমাৰ খোৱাং সমষ্টিটো উন্নয়ন হ'ব। নহ'লে আমাৰ খোৱাং সমষ্টিটো আৰু পিছ পৰি গৈয়ে থাকিব। আমাৰ বহিৰাগতৰ কাৰণে আমাৰ খোৱাং সমষ্টিটো কেতিয়াও কঠিয়া এটা কথা তেখেতকো সুধিছিলোঁ যে আচলতে কিয় নিৰ্বাচিত কৰিব? হয়, খোৱাং সমষ্টিৰ তেখেত বাসিন্দা, মূল জিকি পেলাই কি কাম কৰিব? মই আপোনালোকক সুধিছোঁ। ৰ'ব, আপুনি যিটো ক'ম বুলি আহিছে প্ৰশ্নটো সুধি ল'ব দিয়ক, কি কৰিব জিকি পেলাই, মোক সেইটোকে কওকচোন। চাওক, আজি লুৰিণজ্যোতি গগৈ আহিছে তিনিচুকীয়া হেৰিয়ৰ পৰা লাইপলি পাইছে, সিহঁতৰ হেৰি নাই নেকি? সিহঁতৰ লোকেল এজন উঠাইছে, সিহঁতৰ যদি দম আছে যদি সিহঁতে লোকেল উঠাব পৰা নাই। তিনিচুকীয়া লাইপলি পৰা আহিছে।
ইয়াত আপুনি চাওক সিহঁতি কৈছে বয়সৰ কথা কৈছে বয়সৰ কথা কৈছে ইবাৰ দিছিলে আপোনালোকৰ ইলেকশ্যন হ'ব দিছে এইবাৰ বয়সটো বাঢ়িব লাগে নে বয়সটো কমিব লাগে বয়সটো বাঢ়িব লাগে নে বয়সটো কমিব লাগে নিজৰ স্থিতি নিশ্চিত নহয় এবাৰ কংগ্ৰেছ আমি ৰাইজৰ এবাৰ নিৰ্বাচন হৈ থাকে নিৰ্বাচন খেলিব নিজৰ স্বাৰ্থ বৃদ্ধিৰ কাৰণে উঠিব লাগিব সমাজৰ কাম কৰিব বিজেপি চৰকাৰৰ যি বিভাজন তেখেতসকলৰ যি দমন তেখেতসকলৰ যি শোষণ সেই শোষণৰ বিৰুদ্ধে এইবাৰ খোৱাং সমষ্টিবাসী ৰাইজে লুৰিণজ্যোতি গগৈক ভোট দিব এজন ডাইনামিক লিডাৰ হিচাপে এজন উন্নয়নমুখী লিডাৰ হিচাপে ব্যতিক্ৰমী চিন্তাধাৰাৰ ব্যক্তি হিচাপে এইবাৰ খোৱাংবাসী ৰাইজে লুৰিণজ্যোতি গগৈক ভোট দিব কাৰণ গম পায় যে 10 বছৰ তেখেতসকলে যি উন্নয়নৰ নামত তেখেতসকলৰ যি শ্লোগান উন্নয়নৰ তেখেতসকলে নাম দি তেখেতসকলে ডিঙিৰ শিৰ ফুলাই ফুলাই যি তেখেতসকলে ফুলজাৰি মাৰিলে সেই ফুলজাৰিৰ বিৰুদ্ধে এইবাৰ খোৱাংবাসী ৰাইজে লুৰিণজ্যোতি গগৈক ভোট দিব খোৱাংবাসী খোৱাং অঞ্চলৰ মূল ৰাস্তাৰ ঐতিহাসিক বৰফুকন আনিলে আপুনি এবাৰ সুনিদ্ৰা আপুনি এবাৰ গাড়ীৰে যাওক খোৱাঙৰ মৰিয়া আনিলে আপুনি এখন গাড়ী লৈ যাওক কি কদৰ্যময় অৱস্থা কি কদৰ্যময় অৱস্থা সেই অৱস্থাৰ বিৰুদ্ধে এইবাৰ খোৱাং বাকী ৰাইজে লুৰিণজ্যোতি গগৈক ভোট দিব ধন্যবাদ জনাইছোঁ মই অৰাজনৈতিক দল সংগঠনৰ প্ৰতিনিধি আছে মোৰ যদি ভুল নহয় টাইপাৰ প্ৰতিনিধি আছে মই অকণমান কওক কথাখিনি শুনিব দিয়ক জিন্দাবাদ জিন্দাবাদ চবেই চিঞৰিব পাৰে অকণমান আচলতে পূৰ্ব মৰাণ আৰু খোৱাং প্ৰত্যেক সময়তে কিন্তু বঞ্চিত হৈ আহিছে কি কংগ্ৰেছ চৰকাৰ কি বিজেপি চৰকাৰ সকলো চৰকাৰ ইয়াত শাসন কৰি গ'ল কিন্তু খোৱাং তথা পূৰ্ব মৰাণ আজি মৰাণেই হৈ আছে খোৱাঙেই হৈ আছে যদি আমি ক'বলৈ যাওঁ কংগ্ৰেছৰ কথা যদি আমি ক'বলৈ যাওঁ বিজেপিৰ কথা সমান্তৰালভাৱে সকলোৱে আজি বিফল বুলি আমি ক'ব লাগিব টাই আহোম জনগোষ্ঠীৰ এজন যুৱক হিচাপে বিগত বহু বছৰে আমাৰ এটা বহুত ডাঙৰ দাবী যে আমাক জনজাতিকৰণটো প্ৰদান কৰক কিন্তু দুখনকৈ শাসিত চৰকাৰ থকাৰ পিছতো আজি কিন্তু ইয়াৰ প্ৰতিবেদনখন তেওঁলোকে কেন্দ্ৰলৈ পঠাব পৰা নাই সেইটো তেওঁলোকৰ বিফলতা সমান্তৰালভাৱে আমি ক'ব লাগিব এজন আহোম প্ৰতিনিধিয়ে মুখ্যমন্ত্ৰীৰ দৰে এখন আসন অলংকৃত কৰিলে প্ৰায় 15 বছৰ তেখেতসকলেও কিন্তু আমি লেখত ল'বলগীয়া কাৰণ তেখেতসকলেও কোনো আমি অৱদান আমাৰ আহোম জনগোষ্ঠীলৈ আমি পোৱা নাই গতিকে আমি ক'বলৈ বহুত কঠিন হৈ পৰে যে আমি কেনেকুৱা ধৰণৰ প্ৰতিনিধি বিচাৰোঁ আচলতে 126 জন বিধায়কৰ ভিতৰত যিজনে বিধানসভাত খোৱাং সমষ্টিৰ ৰাইজৰ কথা ভাবিব সেনেকুৱা এজন প্ৰতিনিধি আমি এই খোৱাং অঞ্চলৰ ৰাইজক উচিত বিবেচনা কৰি আমি বিধানসভালৈ পঠিয়াবলৈ আমি অনুৰোধ জনাইছোঁ যিজনে কেৱল খোৱাঙৰ হকে মাত মাতিব খোৱাঙৰ ৰাইজৰ হকে মাত মাতিব 126টা সমষ্টিৰ ভিতৰত খোৱাং সমষ্টিটোক উজ্বলাই ৰাখিব আমি বিগত সময়ত দেখিবলৈ পাইছোঁ কি শাসিত চৰকাৰ কি আপোনাৰ বিৰোধী কেৱল ৰাস্তা ঘাটৰ ৰাজনীতিয়ে যেন কেৱল এবাৰ এই বছৰৰ ৰাজনীতিৰ এই বছৰ নিৰ্বাচনৰ মূল বিষয় যদি ক'বলৈ যায় বিজেপিয়ে কেৱল ৰাস্তা ঘাট নিৰ্মাণৰ কথা কিন্তু সেইভাগে আমি দেখিবলৈ যাওঁ জাতীয় পৰিষদ অৰ্থাৎ বিৰোধী ঐক্য মঞ্চ যদি আমি দেখিবলৈ তেওঁলোকৰ প্ৰতিনিধি কেৱল অকল যিকেইটা ৰাস্তা বনাব পৰা নাই সেই ৰাস্তাকেইটাক লৈহে ৰাজনীতি কৰা আমি দেখিবলৈ পাইছোঁ আচলতে মূল্যবোধৰ ৰাজনীতি আমি প্ৰজন্মই কেতিয়া পাম শিক্ষাক লৈ ৰাজনীতি আমি কেতিয়া পাম আমাৰ অৰ্থনৈতিক অৱস্থা ইমানেই আজি বেয়া সেয়াক লৈ কোনে মাত মাতিব গতিকে সকলোবোৰ এক চিন্তিত বিষয় হিচাপে পৰিগণিত হৈছে আমি ভাবোঁ এনেকুৱা এজন আমাৰ খোৱাং সমষ্টিৰ ৰাইজে এনেকুৱা এটা ভূমিকা লওক সকলোবোৰ বিবেচনা কৰি চাওক সকলো ফালৰ পৰা চাই যিজন প্ৰতিনিধিয়ে আচলতে আমাৰ খোৱাং সমষ্টিটোক সঁচাকৈ উজ্বলাই ৰাখিব পাৰিব অসমৰ প্ৰেক্ষাপটত 1 নম্বৰ হিচাপে আমাক যোনে প্ৰতিষ্ঠা কৰিব পাৰে তেনেকুৱা এজন প্ৰতিনিধিক আমি নিৰ্বাচন কৰিবলৈ সকলোকে অনুৰোধ জনাম 10টা বছৰ আগতে 2014-16 চনত আমাৰ আদিবাসী চাহ জনগোষ্ঠীসকলৰ শ্ৰমিকৰ হাজিৰা আছিল 116 টকা